হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ আজি মোৰ এইটো নতুন ভিডিঅ'। আজি আপোনালোকক দেখুৱাম যে আপোনালোকে লেবাৰ কাৰ্ড অৰ্থাৎ নিৰ্মাণ চকী পৰ্টেলত এপ্লাই কৰোঁতে কি কি ডকুমেণ্টছ লাগে। বন্ধু বান্ধৱীসকল আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। ভিডিঅ'টো স্কিপ কৰিলে কিন্তু একো বুজি নাপাব। বলক তেনেহ'লে আমি আৰম্ভণি কৰোঁ। প্ৰথমতে 1 নম্বৰতে ইয়াতে কৈছে যে এগেইন অফ দ্য কণ্ট্ৰিবিউশ্যন ৱাৰ্কাৰ চেল বি বিটউইন 18 to 55 ইয়াৰ। ইয়াতে কৈছে যে 18 পৰা 55 ভিতৰত মানুহে লেবাৰ কাৰ্ড অৰ্থাৎ নিৰ্মাণ চকী পৰ্টেলত এপ্লাই কৰিব পাৰিব। তাৰ ভিতৰত কিন্তু আপোনালোকৰ বয়স বেছি বা কম থাকিলে আপোনালোকৰ এপ্লাই নহ'ব। আপোনালোকে নিশ্চয় বুজি পাইছে আৰু কিন্তু বহুতে নাজানে যে কি ডকুমেণ্টছ লাগে আৰু কেনেকৈ মানে এপ্লাই কৰিব লাগে। আপোনালোকে ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈ চাই থাকিব, আপোনালোকক ধুনীয়াকৈ দেখাই দিয়ে। আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে। আৰু ভিডিঅ'টো এটা লাইক কৰি পেলাই শ্বেয়াৰ কৰি দি দিয়ক যাতে সকলো মানুহে বস্তুটো বুজি পায়। এতিয়া হ'ল আমাৰ 2 নম্বৰ পইণ্ট। 2 নম্বৰত কৈছে যে মষ্ট হেভ বিন engaged for at least 90 days in construction related work in last 12 month অৰ্থাৎ 90 দিনৰ ভিতৰত 12 মাহৰ যিকোনো এক্সপিৰিয়েঞ্চ থাকিব লাগিব বা ৱৰ্ক থাকিব লাগিব, আপোনালোকৰ হাতত প্ৰমাণ থাকিব লাগিব বুলি কৈছে। নহ'লে কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। নিশ্চয় এতিয়া বুজি পাইছে 2 নম্বৰ পইণ্টটো কি কৈছে। 2 নম্বৰ যিটো কৈছে এইটো কিন্তু হয় মষ্ট ইম্পৰ্টেণ্ট। এতিয়া আহিলে আমাৰ 3 নম্বৰ। 3 নম্বৰত ইয়াতে কৈছে যে আধাৰ নম্বৰ উইথ এক্টিভ মোবাইল নম্বৰ লিংক টু আধাৰ। ইয়াতে কৈছে আপোনাৰ মোবাইলৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব, অৰ্থাৎ আপোনাৰ হাতত যিটো নেকি মোবাইল অৰ্থাৎ আধাৰ কাৰ্ডটোৰ লগত লিংক নাথাকিলে কিন্তু অ'টিপি নহয়। আপোনালোকে সেইটো কাৰণে কৈছে আধাৰ কাৰ্ডৰ লগত লিংক থকা মোবাইলটো লাগিব, নহ'লে কিন্তু আপোনালোকে কেতিয়াও এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত আহিছে আমাৰ 4 নম্বৰ। 4 নম্বৰত ইয়াতে কৈছে মষ্ট বি ৰেজিষ্টাৰ্ড অন ইশ্ৰম এণ্ড হেভ ইশ্ৰম UAN নম্বৰ। আপোনালোকে ইয়াতে 4 নম্বৰত কৈছে যে যিটো নেকি ইশ্ৰম কাৰ্ড বুলি কয় আমাৰ ইশ্ৰম কাৰ্ডটো কিন্তু আপোনালোকৰ হাতত থাকিব লাগিব। এইটো মষ্ট ইম্পৰ্টেণ্ট। ইশ্ৰম কাৰ্ড নহ'লে আপোনালোকে কেতিয়াও এইটো পৰ্টেলত নিৰ্মাণ চকী পৰ্টেলত কেতিয়াও এপ্লাই কৰিব নোৱাৰিব বা আপোনালোকে লেবাৰ কাৰ্ড বনাব নোৱাৰিব। আপোনালোকক আগতে জনাই দিছে কিন্তু আপোনালোকে এইবিলাক ডকুমেণ্টছ থাকিব লাগিব। এতিয়া আহিল আমাৰ 5 নম্বৰ পইণ্ট। ইয়াতে কৈছে যে ৱৰ্কাৰ্ছ ফ্ৰম দ্য ষ্টেট আদাৰ ষ্টেট মষ্ট হেভ দিছ প্ৰচেছ এড্ৰেছ ৱৰ্ক লোকেশ্যন আছাম। আপোনালোকক ইয়াতে কৈছে যে অসমৰ বাহিৰতো আপোনালোকে বেলেগ কোনো ষ্টেটত এইটো কাৰ্ড বনাইছে নেকি, যদি বনাইছে তেনেহ'লে আপোনালোকৰ এপ্লাই নহয় বুলি কৈ দিছে। তাৰপিছত আহিল আপোনাৰ ডকুমেণ্ট ৰিকুৱেষ্ট ফৰ ৰেজিষ্টাৰ্ড। ইয়াতে কিন্তু আপোনালোকে নিশ্চয় ধুনীয়াকৈ চাব পাৰিব ইয়াতে কি কৈছে। মই আপোনালোকক A to Z এটা এটাকৈ দেখাই দিছোঁ, আপোনালোকে প্লিজ ভিডিঅ'টো অলপ স্কিপ নকৰিব। তাৰপিছত ইয়াতে 1 নম্বৰত কৈছে যে আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ ফ্ৰম IF ডিপাৰ্টমেণ্ট ফ্ৰম পাৰ্মানেণ্ট এড্ৰেছ অফ আধাৰ ড্ৰাইভিং লাইচেন্স ভোটাৰ ID ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বেংক পাছবুক 90 days ৱৰ্কাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। আপোনালোকক ইয়াতে কিন্তু আকৌ বাৰ কৈ দিছে আপোনালোকৰ ডকুমেণ্টছ কি লাগিব। আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ হিচাপত কিন্তু সেইবিলাক থাকিব লাগিব। ইয়াতে কৈছে আধাৰ কাৰ্ড ভোটাৰ ID ৰেচন কাৰ্ড বেংক পাছবুক তাৰপিছত 90 দিনৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট। এতিয়া নিশ্চয় বুজি পাইছে। 2 নম্বৰত ইয়াতে কৈছে যে আধাৰ লিংক বেংক একাউণ্ট। আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত লিংক থকা তো ডিবিটি লিংক থকা যিটো নেকি বেংক একাউণ্ট আছে সেইটো বেংক একাউণ্ট দিব লাগিব। বেলেগ বেংক একাউণ্ট দিলে কিন্তু নহ'ব, আপোনালোকৰ সেইটো বেংকতে পইচা সোমাব। ইয়াতে 3 নম্বৰত দেখা হৈছে ইয়াতে কৈছে যে 90 days ৱৰ্কাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, অৰ্থাৎ আপোনালোকৰ 90 দিনৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো লাগিব, নহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। এতিয়া আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটটো ক'ত পাব, আপোনালোকে ইয়াতে ডাউনলোড অপশ্যন দেখা পাইছে, ইয়াতে আপোনালোকৰ চাৰ্টিফিকেট ফৰ্মটো ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপোনালোকে যিকোনো এটা ঠিকাদাৰ বা যিকোনো মানুহৰ পৰা এটা ধুনীয়াকৈ চিল কৰি পেলাই আপোনালোকে ল'ব পাৰে। তাৰপিছতে ইয়াতে 4 নম্বৰত কৈছে যে ইশ্ৰম কাৰ্ড ফৰ এণ্টাৰিং কাৰেক্ট ID নম্বৰ ইন দ্য ফৰ্ম নট ফৰ আপডেটিং। আপোনালোকক ইয়াতে কৈছে যে ইশ্ৰম কাৰ্ডৰ যিটো নেকি নম্বৰ আছে সেইটো কিন্তু ভুল নিদিব, শুদ্ধ নম্বৰ দিব, যাতে সেইটো কোনো ধৰণৰ আপডেট কৰিব লগা নহয়। আপোনালোকে নিশ্চয় বুজি পাইছে। কৈছে তাৰপিছত ইয়াতে 5 নম্বৰ কৈছে আধাৰ কাৰ্ড। আপোনালোকৰ ছেম টু ছেম প্ৰব্লেম গৈছে, যাতে আপোনালোকৰ আধাৰ কাৰ্ড বা ইশ্ৰম কাৰ্ড এই দুটা কোনো ধৰণৰ ভুল তথ্য দিয়া নহয়, আপোনালোকৰ শুদ্ধ তথ্য দিব লাগিব, নহ'লে আপোনালোকে ৰেজিষ্টাৰ কৰিব নোৱাৰিব। আপোনালোকক এটা এটাকৈ নিশ্চয় বুজাই দিছে, অৰ্থাৎ গাইডলাইন দি দিছে। তাৰপিছতো মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' বনাই আনিলোঁ, আপোনালোকে নিশ্চয় বুজি পাইছে। এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি হ'লে বেল আইকনটো বজাই দিয়ক নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে।
আৰু ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দি দিয়ক বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু বহুতে নাজানে যে কেনেকৈ কি কৰিব লাগে এইবিলাক এপ্লাই কৰিব লাগে আপোনালোকক মই ধুনীয়াকৈ দেখি দি আছোঁ আৰু এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা ভিডিঅ' লিংক দিয়া আছে আপোনালোকে তাতে যাই পেলাই আপোনালোকে লেবাৰ কাৰ্ড অৰ্থাৎ আপোনালোকে নিৰ্মাণ চকী পৰ্টেলত কেনেকৈ এপ্লাই কৰিব সেইটো ভিডিঅ' দিয়া আছে আপোনালোকে ধুনীয়াকৈ সেইটো ভিডিঅ' চাই ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আপোনালোকে জানেনে এইটো পৰ্টেলত এপ্লাই কৰিলে কিন্তু বহুত ফাইদা আছে মাহে 5,000 টকা আপোনালোকে বিনামূলীয়াকৈ লাভ কৰিব পাৰিব বন্ধু বান্ধৱীসকল আপোনালোকক মই ধুনীয়াকৈ এটাকৈ পঢ়ি পেলাই বুজাই পেলাই আপোনালোকক দেখাই দিছোঁ যে আপোনালোকক কি ডকুমেণ্টছ লাগিব একচুৱেলি কি গাইডলাইন দি থৈছে আপোনালোকে নিশ্চয় বুজি পাইছে আপোনালোকৰ কি ডকুমেণ্টছ থাকিব লাগিব নহ'লে আপোনালোকে ইছম অৰ্থাৎ আপোনালোকৰ নিৰ্মাণ চকী বা ইছম নহয় আপোনালোকে নিৰ্মাণ চকী বা লেবাৰ কাৰ্ড এপ্লাই কৰিব পাৰিব বা নোৱাৰিব আপোনালোকক নিশ্চয় বুজাই দিয়া হ'ল আপোনালোকৰ হাতত এইবিলাক ডকুমেণ্টছ থাকিব লাগিব আৰু কোনোবাই যদি ইছম কাৰ্ড বনাব পৰা নাই বা বনোৱা নাই প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম আপোনালোকে ইছম কাৰ্ড কেনেকৈ বনাব বন্ধু বান্ধৱীসকল আপোনালোকে প্লিজ ভিডিঅ'টো বুজি পোৱা যদি কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব আপোনালোকক নিশ্চয় সহায় কৰা হ'ব আৰু আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটোত যাই পেলাই আপোনালোকে জইন কৰি থৈ দিব সেইটো এই চেনেলত কিন্তু যিকোনো ভিডিঅ'ৰ বাবে আগতে আপডেট দিয়া হয় বন্ধু বান্ধৱীসকলে আপোনালোকে যদি এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ বেল আইকনটো বজাই দিয়ক নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে আপোনালোকৰ কাৰণে এনেকুৱা নতুন ভিডিঅ' মই নিতৌ লৈ আহোঁ আৰু ভিডিঅ'টো লাইক কৰি পেলাই এটা শ্বেয়াৰ কৰি দি দিয়ক এতিয়া নিশ্চয় আপোনালোকে বুজি পাইছে কেনেকৈ কি কৰিব লাগে বন্ধু বান্ধৱীসকল এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই কিন্তু লিংক দি থৈছোঁ টেলিগ্ৰাম চেনেলৰ আৰু আপোনালোকে কেনেকৈ নিৰ্মাণ চকী পৰ্টেল অৰ্থাৎ আপোনালোকে লেবাৰ কাৰ্ড এপ্লাই কৰিব সেইটো ভিডিঅ'ৰ লিংকো কিন্তু এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈ দিছোঁ আপোনালোকে তাৰ পৰা যাই ভিডিঅ'টো চাই ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব আপোনালোকে নিজতে ঘৰতে বহি ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব কাকো 1 টকা দিব নালাগে কাৰো ওচৰত যাব নালাগে আপোনালোকে নিজৰ মোবাইলতে কৰিব পাৰিব আপোনালোকে নিশ্চয় বুজি পাইছে এতিয়া মই আপোনালোকক কিমান সহায় কৰোঁ বন্ধু বান্ধৱীসকল প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই ৰাখি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা পাহৰি নাযাব কেতিয়াও আৰু মই আপোনালোকক কিন্তু ধুনীয়াকৈ এটা নটিচ কিন্তু দেখাই দি আছোঁ আপোনালোকে বুজি পাইছেনে অসমীয়াত এটা নটিচ আপোনালোকক দেখাই দি আছোঁ আপোনালোকে কি কৰিব ভিডিঅ'টো ষ্টপ মাৰি পেলাই আপোনালোকে ইচ্ছা কৰিলে এইটো নটিচ ধুনীয়াকৈ পঢ়ি পেলাই চাব পাৰে ইয়াতে কি দিয়া আছে বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ চাব পাৰিব ভোটাৰ পৰিচয় পত্ৰ ৰেচন কাৰ্ড তাৰপিছত পাছপৰ্ট ড্ৰাইভিং লাইচেন্স কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য চৰকাৰৰ বা কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনৰ আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ আপোনালোকে নিশ্চয় দেখা পাইছে আপোনালোকে ভিডিঅ'টো ষ্টপ কৰি পেলাই নটিচবিলাক ধুনীয়াকৈ পঢ়ি চাব পাৰে কাৰণ মই পঢ়ি দেখালে মোৰ ভিডিঅ'টো এনেই বহুত দীঘল হৈছে ইমান সময় নেই প্লিজ আপোনালোকে বেয়া নাপাব আপোনালোকে ভিডিঅ'টো ষ্টপ মাৰি পেলাই আপোনালোকে নটিচবিলাক চাব পাৰে কিন্তু মই পঢ়ি শুনালে আপোনালোকৰ কিন্তু বহুত দেৰি হৈ যাব বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো ইমানটো সমাপ্ত কৰিছোঁ